স্বাগতম জনাইছো আৰু ইতিমধ্যে গম পাইছে যে আমাৰ বিভিন্ন স্থানত বিভিন্ন প্ৰাৰ্থী ৰাইজৰ মনৰ কথা আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিছো বিশেষকৈ গণতন্ত্ৰৰ উৎসৱ বুলি কোৱা যায় বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষ গণতন্ত্ৰৰ এআই উৎসৱ আৰু আজি 13 নম্বৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আমাৰ অতিথি শপতনিক মনোজ ধানোৱাৰ বাইদেউ আপোনাকো স্বাগতম জনাইছো মনোজ ধানোৱাৰ ডাঙৰীয়া নিৰ্বাচনী ব্যস্ততাৰ মাজতে অকমান কথা পাতিম আপোনাৰ প্ৰচাৰ কেনেকুৱা চলিছে ৰাইজে কেনে ধৰণে লৈছে আপোনাক কি পাইছে কি নাই পোৱা প্ৰথমতে আপোনাৰ পৰা সুধিছো ধৰক আপুনি কেনেকুৱা দেখা পাইছে আপোনাৰ সপক্ষত নহয় মই এটো ক্যান্ডিডেট হিচাপে ভাল বুলি কমে আৰু ইনো আমি নিজেও সন্তুষ্ট নতুন দলটো নতুন নহয় কিন্তু সাংগঠনিকভাৱে এই লোকসভাৰ কাৰণে নতুন প্ৰথমবাৰৰ কাৰণে এটা লোকসভা নিৰ্বাচন আম আদমি পাৰ্টি খেলিবলৈ গৈ আছে গতিকে ৰাইজৰ দলটোৰ প্ৰতি আগ্ৰহটো বহুত বেছি আছে কিনো হৈছে দিল্লীত হৈছে কি হৈছে পাঞ্জাবত কি হৈছে এই কথাবোৰক লৈ খুব চৰ্চা আহিছে আৰু ইয়াত আমাৰ এটা সমস্যা হৈছে যে যেটো প্ৰতীক দলৰ যেটো প্ৰতীক ঝাৰুটো সবে চিনি নাপায় চিনি পোৱাটো আমাৰ কাৰণে যাতে ৰাইজৰ লগত চিনাকি কৰাই দিব পাৰো এটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে আৰু এই কাৰণে আমি সভায় মেল মিটিঙে ঝাৰু এখন লৈ যাওঁ কিন্তু আপোনালোকৰ এনেকুৱা হয় আপোনালোকৰ ধৰক দলটো যেতিয়া প্ৰথম গঠন হৈছিল তাৰ পিছৰ পৰা এতিয়ালৈকে যদি আমি গুটি জাৰ্নিটো চাওঁ আপোনালোকক কেনেকুৱা লাগে আপোনালোকৰ যিবিলাক সদস্য কেডাৰ বেষ্ট মানে খুব নীৰৱে কাম কৰি থাকে খুব নীৰৱে আপোনালোকে মানুহৰ মাজত সোমায় বিশেষকৈ এতিয়া ডিব্ৰুগড় সংসদীয় সমষ্টিটোত মই আপোনাক যদি কওঁ যে চাহ জনগোষ্ঠীয় যিসকল লোক যিটো সম্প্ৰদায়ৰ পৰা আপুনি বিলং কৰিছে বা আপুনি আহিছে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আপোনালোকেও মেইন মোৰ যিমানখিনি খবৰ আছে যে আপুনিও নিজৰ ডিব্ৰুগড় সমষ্টিৰ বিভিন্ন চাহ বাগিচাৰ মাজত আপুনি সোমাই পৰিছে এই যিটো আপুনি ক'লে যে প্ৰত্যেকটো চাহ বাগিচাৰ লোকসকল যথেষ্ট অনগ্ৰসৰ আজিৰ তাৰিখত আৰু বহুত ধৰণে এনেকুৱা ধৰণৰ কথা বতৰা চৰ্চা চলে যে দীৰ্ঘদিন ধৰি সেই লোকসকল ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈ আছে তেওঁলোকক অকল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি থকা যায় বাগিচাৰ চাৰিবেৰৰ পৰা তেওঁলোকক বাহিৰৰ পৃথিৱীখনলৈ যাব দিয়া নাযায় এই ধৰণৰ এটা কথা বতৰা বিভিন্ন সময়ত চৰ্চা চলে সেই মানুহখিনিৰ মাজত ধৰক আপোনালোকৰ দলৰ যিটো ৰাজনীতি যে সচেতনতাৰে বা যি ধৰণৰ কথা বতৰাবিলাক লৈ পেলাই আগবাঢ়িছে এই ইছ্যুবিলাক মানুহৰ মাজলৈ লৈ যোৱাটো কঠিন হোৱা নাই না আপুনি এটা ঠিক লক্ষ্য কৰিছে যে আমাৰ কেডাৰ বেছ পাৰ্টি হয় ইয়াত লিডাৰৰ বহুত মই বিশেষ গুৰুত্ব দেখা নাই আৰু ময়ো যে লিডাৰৰ নিচিনা থাকিলে কিন্তু এইটো দলত ময়ো নাইকিয়া হৈ যাম তো এই বস্তুটো খুব সাইলেন্টলি ধুনীয়াকৈ ৰাইজৰ মাজত সোমাই আছে কিন্তু প্ৰত্যাহ্বানো আহিছে বিশেষকৈ বাগিচা এলেকাত যদি ক'বলৈ যাওঁ ক'ৰবাত এনেকুৱাও হৈছে আমি দেখিছোঁ যে সেই ব্ৰিটিছৰ আমূলৰ যিটো চিন্তাধাৰা যে শ্ৰমিকসকলক দমন কৰি ৰাখিম শ্ৰমিকসকলক মানে আমি বাহিৰৰ মানুহৰ লগত যোগ উত্তৰটো ৰাখিব নিদিম এটা সীমাৰ ভিতৰত আবদ্ধ কৰি এটা গদ্দিৰ ভিতৰত সেই মানসিকতাটো এতিয়া আমি কেম্পেইনিঙৰ সময়ত পাই আছোঁ দুপৰীয়া যেতিয়া 1 ঘণ্টা খোৱা সময় ছুটি পায় আমি জেগাই শ্ৰমিকক লগ ধৰিব খুজিছোঁ কিছুমান জেগাত দেখিছোঁ মেনেজমেণ্টৰ তৰফৰ পৰা বাধা আহিছে ৰাতি গধূলি যেতিয়া আমি লাইনত গৈছোঁ তেওঁলোকক লগ ধৰিব চেষ্টা কৰিছোঁ মেনেজমেণ্ট সব নহয় ক'ৰবাত মেনেজমেণ্ট কৰ্তৃপক্ষ আহি প্ৰশ্ন তুলিছে যে আপোনাৰ পাৰ্মিশ্যন আছে নেকি মই চিন্তা কৰিছোঁ এইটো ইলেকশ্যনৰ কেম্পেইনিং আমি এতিয়া গণতন্ত্ৰ বচাই ৰখাৰ কাৰণে কেম্পেইনিং কৰি আছোঁ গণতন্ত্ৰ আছে নুকত যদি কেম্পেইনিং কৰিব নোৱাৰো আৰু প্ৰশ্ন তুলিছে আপুনি মানসিকতাটো চাওক যে আপুনি লাইনত কেম্পেইনিং কৰিবলৈ হলে মেনেজমেণ্ট বাৰে মোৰ অনুমতি ল'ব লাগিব কিছুমানৰ মানসিকতা হেতু আছে তাৰমানে এইটো যেটো ইমান দিনে ব্যৱহাৰ কৰি আহিছে তেওঁলোকক সেই মানসিকতাটোৰ পৰা এতিয়ালৈকে একসাম মানুহ উঠি আহিব পৰা নাই সেইকাৰণে বাধা আৰোপ কৰিছে কিন্তু আমি চ্যালেঞ্জ হিচাপে লৈছোঁ য'ত গৈছে আমিও হেৰি কৰি কাৰণ নিৰ্বাচনৰ কেম্পেইন মানে কি আমি ৰাইজৰ কাষ চাপিব লাগিব তেওঁলোকে লাইনৰ কোৱাৰ্টাৰত আছে সেই কোৱাৰ্টাৰবোৰৰ মাটি পট্টা পোৱা নাই তাৰ অৰ্থটো এইটো কেতিয়াও নুবুজায় যে আমি তেওঁলোকৰ লগত জনসম্পৰ্ক স্থাপন কৰিবৰ কাৰণে মেনেজমেণ্টৰ অনুমতি ল'ব লাগিব তেওঁলোক স্বতন্ত্ৰ নাগৰিক হয় আমি যাব পাৰোঁ তেওঁলোকৰ তাত কেম্পেইনিঙত আমাৰ এজেণ্ডা আমি ক'ব পাৰোঁ কেৱল আম আদমি বুলি নহয় অন্য দলেও যাব লাগিব আৰু গোটেই দলৰ যেতিয়া তেওঁলোকে পজিটিভ আৰু নিগেটিভ দিশবোৰ চাব তেতিয়াহে এটা বিবেচনা কৰিব পাৰিব যে এই দলটো আমাৰ কাৰণে ভাল গতিকে মই ভাবিছোঁ এই মানসিকতাটো পৰিৱৰ্তন কৰিব লাগিব যুঁজিব লাগিব আমি যুঁজিও আছোঁ কিন্তু সময় লাগিব
মই যদি এতিয়া আপোনাৰ কথাটো এনেকৈ সোধোঁ ধৰক মই আপোনাৰ আজিৰ যোনটো দলত যিটো দলত আপুনি আছে সেই দলটো সাপেক্ষে প্ৰশ্নটো প্ৰাসংগিক নহয় হ'লেও আপোনাৰ এটা লিগেচি আছে আপুনি ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ আৰু আপোনাৰ পিতৃ ধৰক ডিগবৈ সমষ্টিটোৰ পৰা প্ৰায় 8বাৰ মোৰ যদি ভুল হোৱা নাই 8বাৰ বিধায়ক হৈছে মন্ত্ৰী হৈছে কিন্তু ধৰক তেখেতসকলৰ জেনেৰেশ্যনটোৰ যিসকল চাহ জনগোষ্ঠীয় নেতা আছিল তেখেতেই যথেষ্ট জ্যেষ্ঠ তাৰপিছতে ধৰক সেই সময়ত কংগ্ৰেছ নেতাসকলে যথেষ্ট চাহ জনগোষ্ঠীৰ মাজত আছিল পৱন সিং ঘাটৰে কওঁ পৃথ্বী মাঝিয়ে কওঁ যিসকল ধৰক জ্যেষ্ঠ নেতা জনগোষ্ঠীটোৰ কাৰণে যিমান কৰিব লাগিছিল বা কৰাটো উচিত আছিল ক'ৰবাত তেখেতসকল ব্যৰ্থ হৈছে নেকি মানে কথাটো আমি এনেকৈ ধৰণে চাব লাগিব যে কেৱল ৰামেশ্বৰ ধানোৱাৰ ব্যৰ্থ হ'ল বা কেৱল পৱন সিং ঘাটৰ ব্যৰ্থ হ'ল নে যিসকল প্ৰতিটা জাতি জনগোষ্ঠীৰ নেতা যোনে চাহ বাগিচাৰ শ্ৰমিকৰ ভোট লৈ তেওঁলোক নেতা বনিলে সবেই ব্যৰ্থ হ'ল সবেইতো ব্যৰ্থ হৈছে আমি আজিৰ দিনত যদি কওঁ তেৰছৱালা ব্যৰ্থ হৈছে সঞ্জয় কিষাণ ব্যৰ্থ হৈছে তো আমি ক'ব লাগিব যে বিনোদ হাজৰিকাও ব্যৰ্থ হৈছে আমি ক'ব লাগিব যে বিমল বৰাও ব্যৰ্থ হৈছে সৰ্বানন্দ সোণোৱাল তেওঁ কি কৰিলে তেওঁতো মুখ্যমন্ত্ৰী হৈ থাকিলে মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো তেওঁ আজিলৈকে চাহ জনগোষ্ঠী মেজৰিটি ভোট লৈ তেওঁ জিকি গৈছে তেওঁ কি কৰিলে তেওঁতো ব্যৰ্থ হৈছে গতিকে মই ভাবিছোঁ এইটো এটা ছিষ্টেমৰ ভুল আছে য'ত আমি নেতা জিকাই পঠাই আছোঁ কিন্তু নেতাসকলে এই ছিষ্টেমত কাম কৰা নাই মই প্ৰশ্নটো আপোনাক এইটো কাৰণে উত্থাপন কৰিছোঁ যে দেখিলে বেয়া লগা মানে আচলতে এই স্বাধীনতাৰ এই 1947 চনতে স্বাধীন হ'ল এটা অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠনত চাহ জনগোষ্ঠীটোৰ যিটো অৰিহণা আছে আমি যেন ক'ৰবাত সেই প্ৰতিদানটোত তেওঁলোকক যেন আমি সদায় ছাফোকেশ্যনতে এটা ৰাখি থওঁ তেনেকুৱা ধৰণৰ আমাৰ ফিল হয় অনুভৱ হয় সেইকাৰণে মই প্ৰশ্নটো আপোনাক উত্থাপন কৰিছোঁ আৰু মই এইটো বিচাৰিছোঁ যে আপুনি ধৰক দল যিয়েই নহওক যে যদি আপুনি মই এইবাৰ নিৰ্বাচন বুলি কোৱা নাই আপুনি এজন অহা মানুহ উঠি অহা মানুহ বা এটা যুৱ প্ৰজন্মৰ মাজত আপুনি এটা সচেতনতা ৰাজনীতি কৰিব খুজিছে মোৰ যিমান দূৰ ধাৰণা আপোনাৰ প্ৰতি এই কামখিনিত যাতে আপোনালোকে অকণমান গুৰুত্ব দিয়ক মানে এতিয়াও ধৰক মজুৰি বৃদ্ধিতেই এতিয়াও ধৰক বিনা ৰেচনতে এইখিনিতেই আবদ্ধ থকাটো আচলতে নহয় মই এতিয়া সেই প্ৰসংগতে আৰু এটা কথা আমি সুধিব বিচাৰিছোঁ ওলাব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তাৰপিছত মই আপোনাৰ ওচৰলৈ বেলেগখিনি কথালৈ আহিম যে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো আচলতে ঠিক যেনেকৈ চাহ শ্ৰমিকক আমি ব্যৱহাৰ কৰি থাকিলোঁ ঠিক এনেকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণটো এটা ললিপপে হৈ থাকিলে প্ৰতিটো নিৰ্বাচনৰ আগতেই ৰাজনৈতিক দলসমূহে প্ৰতিশ্ৰুতি দিয়ে কিন্তু কাৰ্যত আমি একো দেখিবলৈ পোৱা নাপাওঁ এই ক্ষেত্ৰত আপোনাৰ কেনেকৈ আগবাঢ়িছে আপুনি কাৰণ মৰাণ মটক টাই আহোম ধৰক কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠী আপোনাৰ প্ৰতিটো সম্প্ৰদায়ৰ ভোটাৰে আপোনাৰ ডিব্ৰুগড় সংসদীয় সমষ্টিটোত আছে গতিকে আপুনি এই ইছ্যুটো কেনেকৈ লৈ গৈ আছে ৰাইজৰ মাজত না আমাৰ দলৰ স্থিতি স্পষ্ট যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ আমি সম্পূৰ্ণ সমৰ্থন কৰোঁ আৰু যেতিয়াই আম আদমি পাৰ্টি শাসনভাৰত আহিব আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াম ইয়াত আইনী কিছু বাধা থাকিব পাৰে তাৰ কাৰণে যদি আইনখন সলনি কৰিবলৈ হয় পাৰ্লিয়ামেণ্টত যদি কিবা সংশোধন কৰিবলৈ হয় সেইটো আমাৰ দলে হাতত ল'ব আমি স্পষ্ট হৈ আছোঁ কিন্তু কথাটো হৈছে কি আজিৰ দিনত বিজেপিয়ে সেই কামটো কৰিব খোজা নাই তাৰ কাৰণটো হৈছে ৰাজনৈতিক সততা নাই কিন্তু বিজেপিয়ে 2014 চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ছমাহৰ ভিতৰত কৰাৰ কথা আছিল আজি কিন্তু উল্লেখো কৰিব খোজা নাই তাৰ কাৰণটো হৈছে তেওঁলোকৰ সততা নাই ৰাজনীতিৰ প্ৰতি সততা নাই সততা থাকিলে তেওঁলোকে বলপূৰ্বক আইনটো যদি বলবৎ কৰিব পাৰিছে তেতিয়াহ'লে 6টা জনগোষ্ঠী জনজাতিকৰণটো কিয় নোৱাৰিব কৰিবলৈ সেইটোও পাৰিলে হয় কিন্তু ৰাজনৈতিক সততা নথকাৰ কাৰণে কেৱল ললিপপৰ নিচিনাকৈ দি মেলি এই 6 জনগোষ্ঠীৰ লোকসকলক ব্যৱহাৰ কৰা উদ্দেশ্য লৈ তেওঁলোকে এইটো কাম কৰি আছে কিমান দূৰ সম্ভৱ আপুনি কৈছে যে আপোনালোক শাসনলৈ আহিলে এইবিলাক কৰিম আপোনালোকৰ দলৰ প্ৰধান যদি 5জন নেতাৰ কথা কওঁ গোটেই 5জন নেতাই আজি তাৰিখত জেলত আছে অৰবিন্দ কেজৰিৱাল মনীষ সিসোদিয়া সত্যেন্দ্ৰ জৈনকে আদি কৰি সঞ্জয় সব জেলত আছে আজি তাৰিখত এনে প্ৰেক্ষাপটত এই ব্যৱস্থাটোত আম আদমি পাৰ্টীয়ে মূৰ দাঙি উঠিব পাৰিবনে এইবিলাক কাম কৰিবৰ কাৰণে যি মূলা বাঢ়ে তাৰ দুপাততে চিন 10 বছৰত ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পোৱা একমাত্ৰ আম আদমি পাৰ্টীয়ে হয় 10টা বছৰত অন্য কোনো দলে 10টা বছৰত ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পোৱা নাই গতিকে
বিজেপি নিশ্চিতভাৱে শংকিত হৈ আছে গোটেই 5টা নেতাৰ যাৰ নাম আপুনি উল্লেখ কৰিলে কাৰো বিৰুদ্ধে আজিলৈকে তেওঁলোকে কোৰ্টে দোষী সাব্যস্ত কৰা নাই কাৰো বিৰুদ্ধে তেওঁলোকক জোৰ জবস্তি আমাৰ আইনত সুৰুঙা আছে ইডি কিছুমান যিবোৰ আমাৰ সংবিধানে তেওঁলোকক অধিকাৰ দিছে তাতে সুৰুঙা আছে আৰু সেই সুৰুঙাটো ব্যৱহাৰ কৰি তেওঁলোকক জেলত ভৰাই থৈ দিছে যদি খুৰা কেলেংকাৰী হৈছে তাত ইডিৰ কি কাম আছে ইডিৰ কামটো হ'ল যেতিয়া 2 নম্বৰী হাৱালা কেছত মানি আদান প্ৰদান হ'ব তেতিয়াহে ইডিৰ কথা আছে কিন্তু খুৰা কেলেংকাৰীত আকৌ ইডিয়ে গোচৰ লগাই সোমাই দিছে আমাৰ আইনত য'ত সুৰুঙা থাকিব এইটোতো উপায় নাই আমি সংবিধানখন বচোৱাৰ যুঁজ কৰি আছো 24ত যদি আমি সংবিধানখন বচাব পাৰোঁ বিজেপিক যদি আমি চৰকাৰৰ পৰা গদ্দিৰ পৰা অপদস্থ কৰিব পাৰোঁ তেতিয়াহ'লে এই যে সুৰুঙাবোৰ আমি ঠিক কৰিব লাগিব সংবিধান তেতিয়া বাচি থাকিব মই এটা কথা সুধিব বিচাৰিছোঁ যে চবেই এইটো কথা কয় যে গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে আপোনালোকেও বিৰোধী এটা এলায়েন্সৰ কথা ইণ্ডিয়াৰ মৰ্চাত আপোনালোক আছে দিল্লীৰ দৰে জেগাটোত আপোনালোকে এখন চিট কম্প্ৰমাইজ কৰিছে দিল্লীত হ'ল বা ডিব্ৰুগড়ত নহ'ল সেইটো চক ইয়াত বিৰোধী ঐক্য মঞ্চ হেঙাৰ হিচাপে থাকিলে বিৰোধী ঐক্য মঞ্চৰ আমিও অংশীদাৰ আছিলোঁ 15টা পিছত 16টা দলে লগ লাগি আগবঢ়ালে কিন্তু আজি সিট শেয়াৰিং কেৱল 2টা দলৰ মাজত হ'ল তো ঐক্য মঞ্চৰ যোন নেতৃত্ব আছিল তেওঁলোকে তাৰ দায়ী হ'ব তেওঁলোকে দুখটো নিজৰ মূৰত ল'ব লাগিব কিন্তু ইণ্ডিয়া এলায়েন্স বুলি কৈ তাত কিন্তু বিফল হোৱা নাই সফল হৈছে আজিৰ দিনত চাবলৈ গ'লে আম আদমি পাৰ্টিহে ইণ্ডিয়া এলায়েন্সৰ এজন অংশীদাৰ হয় গতিকে সেইটো হিচাপত আমি আমাৰ কাম কৰি আছোঁ আমাৰ মূল যুঁজটো ইণ্ডিয়া এলায়েন্সৰ এটা এজেণ্ডা হৈছে সংবিধান বচাও এতিয়া সংবিধান বচোৱাৰ উদ্দেশ্য লৈ আমিতো একগোট হৈ আছোঁ একেলগে যুঁজি আছোঁ আৰু 2024ৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি দেশখনক বচোৱাৰ আমাৰ প্লেনিঙত আগবাঢ়ি আছোঁ মই ডিব্ৰুগড় সংসদীয় সমষ্টিটোৰ ৰাইজৰ লগত এটা অনুষ্ঠান কৰিছিলোঁ ৰাইজৰ মত লৈছিলোঁ আপোনালোকৰ দলৰ প্ৰতিনিধি আছিলে তেতিয়া আপোনালোকে মূল কথাটো কৈছে আপোনালোকৰ শ্লোগানটো বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা সুস্বাস্থ্য আৰু সুশিক্ষা বিনামূলীয়া শিক্ষা তেতিয়া তাত প্ৰশ্ন আহিছে সেই প্ৰশ্নটোকে আপুনি আপোনালৈ লৈ যাব বিচাৰিছোঁ যে আপোনালোকে বিনামূলীয়া শিক্ষাৰ কথা কৈছে আপুনি বাট আপোনাৰ নিজৰে প্ৰাইভেট স্কুল আছে প্ৰাইভেট কলেজ আছে প্ৰাইভেট ফাউণ্ডেশ্যন আছে মই ৰাইজৰ প্ৰশ্নটো আপোনাক কৈছোঁ নাই নাই ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ আপুনি কেনেকৈ দিব এতিয়া চাওক দিল্লীত প্ৰাইভেট স্কুল নথকাটো নহয় হয় দিল্লীতো প্ৰাইভেট স্কুল আছে ডিপিএছৰ মূল জন্মদাতাই দিল্লী সেইটোতো চলি আছে আমাৰ যুক্তিটো ক'ত আছে আমাৰ যুক্তিটো হৈছে যে চৰকাৰী স্কুল প্ৰাইভেট স্কুলতকৈ ভাল হ'ব লাগিব আজি প্ৰাইভেট স্কুলত মই যদি 60জন ছাত্ৰ ছাত্ৰীক মই বিনামূলীয়াকৈ গুণগত শিক্ষা দিব পাৰিছোঁ কালিলৈ যদি চৰকাৰী স্কুল ভাল হ'লে হয় এই চৰকাৰী তন্ত্ৰৰ জৰিয়তে মই 1 লাখ 2 লাখ ছাত্ৰ ছাত্ৰীক আমি সিস্টেমটোৰ জৰিয়তে উপকৃত কৰিব পাৰিলোঁ হয় আমাৰ হেতুহে যুঁজ প্ৰাইভেট স্কুলটোক তলা মাৰি দিয়াটো আমাৰ যুঁজ নহয় আমাৰ যুঁজটো হৈছে যে চৰকাৰী স্কুল প্ৰাইভেটতকৈ ভাল হ'ব লাগিব সেইটো মই নিজে এটা অনুষ্ঠান গঢ় দি চলাইও আজি অনুভৱ কৰিছোঁ যে মোৰ জীৱনকালত যদি হেতু চৰকাৰীভাৱে কৰিব নোৱাৰো মই ভাবো যে মই বিফল হৈছোঁ সমাজখনক মই মৃত্যুৰ আগত সেই যেটো গুণগত শিক্ষা প্ৰতিজন দুখীয়া ল'ৰা ছোৱালীক দিব লাগিছিল তাৰ পৰা কৰবাত মই মোৰ কৰ্মত বিফল হৈছোঁ বুলি মোৰ অনুভৱ হ'ব কিন্তু চাওক আপুনি খুব ধুনীয়া লাগিছে কিটা কথা কিন্তু আমাৰ এতিয়া সমস্যাটো এইটোৱে হৈছে যে আমি ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে থকা যেটো সাধাৰণ অভিযোগ যে যেতিয়ালৈকে পাৱাৰত নাযায় খুব ভাল কথা কয় খুব শুনিবলৈ ভাল লগা কথা কয় ডাঙৰ ডাঙৰ কথা কয় আৰু যেতিয়া পাৱাৰটো পায় বাইদেউ বেয়া নাপাব কথাটো কোৱাৰ কাৰণে যেতিয়া পাৱাৰত আহি যায় তেতিয়া কামবিলাক নহয়গে গতিকে মানুহে বাৰে বাৰে ঠেকা খাইছে বিশেষকৈ অসমৰ মানুহবিলাক এনেও আবেগী ইমোশ্যনেল গতিকে যিমান ঠেকা খাইছে মই যদি আপোনাক অসম আন্দোলনৰ পিছৰ পৰাই কৰা তাৰ আগলৈতো নাযাওঁ বাৰু তাৰ পিছৰ পৰাই প্ৰতিটো ক্ষেত্ৰতে অসমৰ মানুহে ঠেকাই খাই আছে গতিকে আকৌনো মনোজ ধানৰক কেনেকৈ বিশ্বাস কৰিব মানুহে আপোনাৰ কথা কেনেকৈ বিশ্বাস কৰিব কওকচোন নাই সেইটো আপোনাৰ কথাত যুক্তি আছে ইয়াত মই কওঁ মনোজ ধানৱাৰক নহয় প্ৰথমতে আম আদমি পাৰ্টিক বিশ্বাস কৰিব লাগিব দিল্লীত আৰু পাঞ্জাবত আমি দুটা চৰকাৰৰ
মানে ভাল নিকা চৰকাৰৰ মডেল দাঙি ধৰিছোঁ আমি তাতে দুৰ্নীতিৰ বিৰুদ্ধে কেনেকৈ চৰকাৰ চলাব পাৰি সেইটো আমি তাৰ নিদৰ্শন দাঙি ধৰিছোঁ আমি উন্নয়নৰ মডেল হস্পিটেল আপুনি অকমান আগতে কৈ গ'ল হস্পিটেল আৰু স্কুলৰ কথা কওঁ আমি তাৰে জ্বলন্ত উদাহৰণ আমি দিল্লী চৰকাৰৰ যোগেদি আমি দেখুৱাব পাৰিছোঁ এতিয়া পঞ্জাৱ চৰকাৰেও সেইটো কৰি আছে গতিকে আম আদমি পাৰ্টিৰ যদি দিল্লীত আৰু পঞ্জাৱত তেওঁলোকে যদি উন্নয়নৰ কাম কৰিব পাৰিছে স্বাস্থ্য ব্যৱস্থা ইমান উন্নত কৰিব পাৰিছে মানে আমাৰ শিক্ষা ব্যৱস্থা ইমান ভাল কৰিবলৈ পাৰিছে তে একে আম আদমি পাৰ্টি অসমত আহিলে আমি নিশ্চিতভাৱে কৰিব পাৰিম সেইটো এটা বিশ্বাসত ল'ব লাগিব দ্বিতীয় কথাটো হৈছে যদি আপুনি মনোজ ধানোৱাৰ হিচাপে যায় তেতিয়াহ'লে মোৰ পিতৃ ৰামেশ্বৰ ধানোৱাৰকে উদাহৰণ হিচাপে ল'ব লাগিব 38 বছৰ 8 বাৰকে তেওঁ জিকিছে ৰাইজক ঠগিটো 8 বাৰকে কেতিয়াও জিকিব নোৱাৰিলে হয় ৰাইজৰ কাম কৰিছে প্ৰতিটা জাতি জনগোষ্ঠীৰ কাম কৰিছে ৰাইজৰ আবেগৰ লগত জড়িত আছিলে আৰু সেইটো কাৰণে তেখেতক 8 বাৰকে জিকাইছে সেই একেই দেউতাকৰ সন্তান মই হয় তো তেখেতৰ পুত্ৰ হিচাপে মোৰ এটা দায়িত্ব আছে সমাজৰ প্ৰতি সেই দায়িত্বটো মই নিশ্চিতভাৱে পালন কৰাৰ উদ্দেশ্য লৈ ৰাজনীতি কৰি আছোঁ যদি ৰাইজে মোক সঁহাৰি জনায় মই কামটো কৰি যদি নজনায় সেইটোতো মোৰ আপত্তি নাই কিন্তু মই মোৰ কামখিনি কৰি যাম কিন্তু মই যদি তেনেকৈ সোধোঁ যে আপুনি ধৰক এনেকুৱা কি হ'ল যে যিটো কাৰণে আপুনি ভাবিলে যে এই কামখিনিত মই আপোনাৰ পিতৃৰ যিটো প্লেটফৰ্ম যিটো দল যে কংগ্ৰেছত কৰিব নোৱাৰি আম আদমি পাৰ্টিত যাব লাগিব কাৰণ আপোনাৰ দেউতাটো এই 38 বছৰ আপুনিয়ে কৈছে সেইখন প্লেটফৰ্মতে আছিলে আপুনিও আছিলে তাৰ পাছত আপুনি আহিব লগা হ'ল আদৰ্শটো সলনি কৰিব লগা হ'ল কিয় তাত কি নাই ইয়াত কি আছে সেইটো কংগ্ৰেছত এতিয়া হিতেশ্বৰ শইকীয়াদেৱ নাই সেইটো কংগ্ৰেছত এতিয়া তৰুণ গগৈ দেৱৰ নিচিনা তেখেতৰ দৰে নেতৃত্ব লোৱা মানুহ নাই সমস্যাটো তাত আছে আজি তেখেতলোকৰ দৰে নেতৃত্ব লোৱা যদি নেতা এজনো থাকিলে হয় তেতিয়াহ'লে কংগ্ৰেছৰ আজি এই অৱস্থা নহয় নেতৃত্বৰ অভাৱত আমিতো হলো কৰ্মী আমি নেতাৰ কথা চিন্তা কৰি আগবাঢ়ো কিন্তু নেতাক যেতিয়া আপুনি আস্থাত ল'ব নোৱাৰিব আপুনি কি কৰিব আপুনি নেতাই বিচাৰি যাব লাগিব কাৰণ ৰাজনৈতিক দলত নেতাৰ ফলো কৰি আগবাঢ়িব লাগে গতিকে তেওঁলোকক আমি ফলো কৰাৰ এজন নেতা হিচাপে কাকো বিচাৰি পোৱা নাই সেইটো কাৰণে আজি পৰিস্থিতি এনেকুৱা হৈছে এতিয়া মই বাইদেউ অকণমান দুটা কথা জানিব পাৰে খোৱাটো দিব পাৰে দেই যদি দিব বিচাৰে দি থাকিব পৰা বাইদেউ মই এনেকৈ যদি আপোনাক সোধোঁ যে এজন সফল পুৰুষৰ মানে আঁৰত তেখেতৰ সহযোদ্ধাগৰাকীৰ বহুত বেছি অৰিহণা থাকে আৰু সেই পুৰুষজনক হিৰোও সেই সহযোদ্ধাগৰাকীয়ে কৰিব পাৰে আৰু জিৰোও কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ উদাহৰণ আমাৰ চকুৰ আগত আছে মই এতিয়া আৰু নাম ক'ব খোজা নাই বা উদাহৰণটো সবিস্তাৰে ব্যাখ্যাও দিব বিচৰা নাই কিন্তু মই যদি আপোনাক এনেকৈ সোধোঁ যে জিকা হৰাটো ৰাইজে ৰাইজ দিব সেইটো বেলেগ কথা কিন্তু ৰাজনৈতিক মনোজ ধানোৱাৰজনক আপুনি কেনেদৰে বিচাৰে নাই ইতিমধ্যে তেওঁ ক'লেই তেওঁৰ পিতৃ স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰদেৱৰ আদৰ্শ মানে ফলো কৰিয়ে তেওঁ আগবাঢ়িব বিচাৰিছে আৰু মানে এনেইতো পেছাততো তেওঁ এজন ইঞ্জিনিয়াৰ আছিলে তাৰপিছত হয় NIT বেংগালোৰ হয় তাৰপিছত তেওঁ প্ৰথম চোৱাতটো বাৰু কণ্ট্ৰেক্ট কৰিলে ব্যৱসায় কৰিলে তাৰপিছত তেওঁ ক'ৰবাত দেখিলে যে অলপ মানে শিক্ষকতাৰ পিনেও তেওঁৰ মানে অলপ আগ্ৰহ আছে সেইকাৰণে স্কুল কলেজ আৰম্ভ কৰা হ'ল তাত তেতিয়া ময়ো তেওঁক যিমানখিনি পাৰোঁ সহায় তাৰপিছত মানে এতিয়া ৰাজনীতিটো মানে ক'বলৈ গ'লে অলপ ব্লাডতো আছে সেইটো হয় তাৰপিছত অকণমান ৰাইজৰ মানে সেৱা কৰাৰ এটা হেঁপাহ ইচ্ছা সেইটোও আছে আৰু যেতিয়া দেখা গ'ল যে স্কুল কলেজৰ লগত জড়িত হৈ পেলাই মানে তেওঁ 10-12 বছৰ থাকিলে পুৰা সম্পূৰ্ণ স্কুল কলেজৰ লগত তাৰপিছত সেইখিনিতে মানে সীমাবদ্ধ হৈ থাকিব নিবিচাৰি অলপ মানে ৰাজনীতি পথাৰখনলৈ মানে হেৰিকে আহিব বিচাৰিলে আৰু হয় এতিয়া মই খালি তেওঁক মানে এনেকুৱা এইটোৱে বিচাৰিম সেইকাৰণে হয়তো
তেওঁৰ কিছুমান কাম কাজৰ মই তেওঁক অলপ ফ্ৰী কৰি কৰি পেলাই সেইখিনি দায়িত্ব হয়তো কিমান পাৰিছোঁ নাজানো, নিজে চেষ্টা কৰিছোঁ। আৰু এতিয়া যিটো ইচ্ছা কৰি পেলাই তেওঁ ৰাজনীতি পথাৰত আগবাঢ়িব বিচাৰিছে, শিক্ষা ক্ষেত্ৰতে হওক, স্বাস্থ্যই হওক, সেইখিনি যাতে সঁচাকৈ কেতিয়াবা যদি ভৱিষ্যতে বা এই আগন্তুক নিৰ্বাচনতে জয়ী হয়, সেইখিনি সঁচাকৈ যি ধৰণে কথা দিছে সেইখিনি কৰাটো মই সঁচাকৈ বিচাৰোঁ, যাতে 5 বছৰ নিশ্চয় 5 বছৰ মানে যদি পায়, তেতিয়া মানে এনেকুৱা এটা নিদৰ্শন দাঙি ধৰিব লাগিব যে ভৱিষ্যতলৈ ক'ব যে এনেকুৱা এজন ব্যক্তি আহিছিলে 5 বছৰ কাম কৰিয়ে গ'ল, আৰু সেইটোৱে মই বিচাৰিম। ঠিক আছে, ভাল লাগিলে বাইদেউ। গতিকে মই ভাবোঁ যে এনেধৰণে আপোনালোকে যদি ৰাইজেও চাই আছেতো অনুষ্ঠানটো, যে বৌয়ে কোৱা কথা তেখেতে মানিম বুলি কৈছে আৰু ৰাইজৰ হকে। ঠিক আছে, মই বেলেগ প্ৰশ্নলৈ যাওঁ। ডিব্ৰুগড়খনৰ কাৰণে দাদা বেলেগ সমস্যা যিমান ভয়ানক, সমান্তৰাল সমস্যাটো হৈছে খহনীয়া। মাজতে এনেকুৱা হৈছিল ডিব্ৰুগড় যথেষ্ট সংকটতে পৰি গৈছিল, আৰু খহনীয়াটো কেৱল ডিব্ৰুগড় বুলিয়ে নহয়, সামগ্ৰিকভাৱে বানপানী যিমান ডাঙৰ সমস্যা অসম সাপেক্ষে, খহনীয়াটো তাতকৈ কোনো গুণে কম ডাঙৰ সমস্যা নহয়। আচলতে ক'ৰবাত সুপৰিকল্পিত আঁচনিৰ বা পৰিকল্পনাৰ অভাৱ নে দূৰদৰ্শিতাৰ অভাৱ, আচলতে কিয় এই সমস্যাটো এনেকুৱা হৈ আছে, আৰু আপোনাৰ কিবা পৰিকল্পনা? নাই, মই ভাবোঁ যে প্ৰথমটো হ'ল দুৰ্নীতিত আমাৰ যিটো চৰকাৰী তন্ত্ৰটোত যিটো দুৰ্নীতি আছে, মূলতে দুৰ্নীতিটোৱে দায়ী হয়। এতিয়া আমাৰ যিবোৰ আঁচনিবোৰ লৈ আছে গৰাখহনীয়া ৰোধ কৰালৈ, এই আঁচনিবোৰত আচলতে বহুত দুৰ্নীতি সোমাই আছে। যিটো ধৰণে গৰাখহনীয়া ৰোধ কৰিব লাগে সেইটো হোৱা নাই। অলপ কিছু মাহৰ পূৰ্বে SP অফিচ যাওঁ অৱস্থা হৈ গৈছিলে। ডিব্ৰুগড়ৰ যিখন SP অফিচ যাওঁ অৱস্থাত আছিলে গৰাখহনীয়াত। তাৰ 1 বছৰমান আগত নিজ কানাই গাঁও বুলি এখন গাঁও আছে, কানাই গাঁৱত আধা ফাল গাঁও পানীত জাহ গ'ল। কিন্তু গোটেই আধা ফাল গাঁও যোৱাৰ পিছতহে গৈ যিটো আমাৰ চৰকাৰী বিভাগ আছে তাৰ পিছতে সাৰ পাইছে আৰু ৰোধ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁলোকে নাজানে নেকি? বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় জানে, কিন্তু তাৰ পিছতো সময় থাকোঁতে যেতিয়া পানীৰ কাৰেণ্টটো কম থাকে খৰাং কালত, সেই সময়ত কিয় নকৰিলে? তাৰ কাৰণটো হৈছে দুৰ্নীতি। চিন্তা কৰে। তো মূলতে সমস্যাটো হৈছে দুৰ্নীতি, আৰু আম আদমি পাৰ্টিৰ মজিয়াত আমি এই দুৰ্নীতিৰ বিৰুদ্ধে আমি যুঁজি আছোঁ। যে আমাৰ কথাটো হৈছে এনেকুৱা নহয় যে আঁচনি নাই, সুপৰিকল্পিত আঁচনি আছে, কিন্তু তেওঁলোকক যেতিয়া ৰূপায়ণ কৰিবলৈ যায় সেই আঁচনিবোৰক ৰূপায়ণ কৰোঁতে মানে সদিচ্ছাটো নাই, কাৰণ পইচা লাগে। আৰু এতিয়া যেতিয়া গৰাখহনীয়া হ'ল, সেই সময়ত আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে হয়তো আধা পইচা মাৰি খাই দিলে, এনেকুৱা হৈছে। তো সেই দুৰ্নীতিটো আমি যেতিয়ালৈকে নাইকিয়া নকৰোঁ গৰাখহনীয়া ৰোধ নহয়। এতিয়া সমস্যাটোতো সেইকণতে হৈছে। মই যদি আপোনাক কথাটো এনেকৈও লৈ যাওঁ যে আমি কৈছোঁ, আপোনালোকে কৈ আছে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে। ধৰক দেশৰ নিৰ্বাচন এটা কোনবিলাক ইছ্যু লৈ প্ৰাৰ্থীসকল আগবাঢ়ি যাব লাগিছিল, জ্বলন্ত সমস্যা কোনখিনিক ইছ্যু কৰি পেলাই ৰাইজৰ মাজত যাব লাগিছিল। এতিয়া ধৰক কোনে কেতিয়া বিজেপিত যোগদান কৰিব, কোনে কেতিয়া কংগ্ৰেছত এৰিব, কোনে কেতিয়া আপ এৰিব, এই ধৰণৰ কথা বতৰাবিলাকৰ মাজতে গোটেই ৰাজনৈতিক প্ৰক্ৰিয়া আবদ্ধ হৈ আছে। য'ত ধৰক এটা সচেতনতাৰে আমি এজন ভোটাৰ ৰাইজৰ মাজলৈ যিটো ইছ্যু বেছ যিটো পলিটিক্স হ'ব লাগে সেই বস্তুটো দেখা পোৱা নাযায়। আৰু আটাইতকৈ মই মানে কি বুলি কওঁ, এতিয়া স্পৰ্শকাতৰ বুলি কৈছোঁ, চেঞ্চিটিভ কথাটো হৈছে এইটোৱেই, ৰাইজে সেই প্ৰসংগতে সেই পক্ষতে দি আছে। মই এইটো কথা ক'ব খুজিছোঁ যে বিজেপিয়ে যদি ইমানেই বেয়া কাম কৰিছে, ৰাইজৰ ৰায় কিয় পাইছে? নে বিৰোধীয়ে সেই ইছ্যুসমূহ ৰাইজৰ মাজত লৈ যোৱাত ব্যৰ্থ হৈছে? বিৰোধীয়ে এই ইছ্যুসমূহ লৈ যাবলৈ ব্যৰ্থ হৈছে, এইটো সঁচা কথা। এইটো মই আপোনাৰ কথাখিনিৰ লগত একমত আছোঁ। আমি ইছ্যুখিনিক ৰাইজৰ মাজত যি ধৰণে উত্থাপন কৰিব লাগিছিলে আমি ক'ৰবাত বিফল হৈছোঁ, সেইটো সঁচা কথাই হয়। কিন্তু এটা কথা ঠিক, আজি নহ'লে কালি ৰাইজে কথাটো বুজিবই লাগিব যে আঁচনিৰে দেশ নচলে। আঁচনিটো আম আদমি পাৰ্টিও দিয়ে। অৰুণোদয় আঁচনি আমাৰ ইয়াতে 1250 টকা দি আছে, দিল্লী চৰকাৰে 1000 দি আছে, প্ৰতিগৰাকী মহিলাক দি আছে। ইয়াততো প্ৰতিগৰাকী মহিলাও নাপায়। তো
তো আঁচনি দি কিন্তু দেশ চলাব নোৱাৰি উন্নয়নৰ কথা চৰকাৰে কিমান পাতি আছে সেই কথাখিনি গুৰুত্ব দিব লাগিব যেতিয়ালৈকে ৰাইজে উন্নয়নটো এটা ইলেকশ্যন এজেণ্ডা হিচাপে নল'ব দুৰ্নীতিটো এটা ইলেকশ্যন এজেণ্ডা হিচাপে নল'ব তেতিয়ালৈকে তেওঁলোকে সফল হ'ব হিন্দু মুছলমান খ্ৰীষ্টিয়ান মই সেইটোকে ক'বলৈ প্ৰথমতে সেইটো তাৰপিছত ধৰ্ম ৰাজনীতি আৰু ধৰ্মৰ মাজত ইমান বেছি ধৰক এতিয়া নিকট সম্পৰ্ক হ'ল বেলেগ ধৰণৰ কথা বতৰাবিলাক নাইকিয়া হ'ল এইটোৱে আপোনাৰ খুব বেয়া প্ৰভাৱ নেপেলাবনে পেলাইছে মই এইটো গণতন্ত্ৰৰ কাৰণে ভাল নহয় বুলি ক'ম ইয়াত আমাৰ ডিব্ৰুগড়ত আৰু এটা ডাঙৰ ৰাজনীতি হয় ক'লা বগা ৰাজনীতি সেইটো বস্তু দুৰ্ভাগ্যজনক হয় আৰু মই প্ৰত্যেকটা সভা মেল মিটিঙত কিন্তু কওঁ কিমান সফল হ'ম মই নাজানো কিন্তু আমি ক'লা বগা বা হিন্দু মুছলমান খ্ৰীষ্টিয়ান বুলি যদি ভাগ কৰোঁ তেতিয়াহ'লে উন্নয়নৰ ৰাজনীতি ক'ত থাকিব আমাক যদি উন্নয়ন লাগে তো ক'লা বগা হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি এইবোৰ চিন্তা কৰিলে চবৰে ৰঙা হয় গতিকে আমি উন্নয়নটো চিন্তা কৰিব লাগিছিলে আমি কোনটো চৰকাৰে আমাক আমাৰ সমস্যাবোৰ সমাধান কৰি দিব পাৰিব সেই কথাটো চিন্তা কৰি ভোটদানটো হ'ব লাগে তো আমি ৰাইজক বুজাই আছোঁ আশাবাদী আমি যে ৰাইজে বুজি পাব কিন্তু এইটো ঠিক সংগঠনৰ অভাৱত আমি তৃণমূল পৰ্যায়লৈকে যিমানখিনি কথা বুজাব পাৰিব লাগিছিলে আমি ক'ৰবাত বিফল হৈছোঁ আৰু সেইকাৰণে বিজেপিয়ে সুবিধা পাই আছে কিন্তু এইবাৰ নিৰ্বাচনৰ অংকবোৰ বেলেগ হৈ গৈছে ৰাইজে নিজে বুজি আছে আমি ব্যৰ্থ হৈছোঁ য'ত ৰাইজে নিজে বুজি লৈ আমাক আগবঢ়াই দিছে গতিকে পৰিৱৰ্তনটো ২৪ত আহিব এয়া প্ৰায় স্পষ্ট ইংগিত এটা পাই আছোঁ মই আৰু এটা প্ৰসংগ উলিয়াব বিচাৰিছোঁ যিহেতু সাধাৰণতে আপোনাৰ এগেইনষ্টত কোনে কি ক'লে মই সেই কথাখিনি আপোনাৰ লগত পাতিব খোজা নাই আচলতে ইছ্যু বেছ কথাকেইটা পাতিব বিচাৰিছোঁ আপুনি যিহেতু দুইজনেই শিক্ষাৰ লগতো জড়িত মোতকৈ আপোনালোকে বেছিকৈ জানিব গোটেই বস্তুটো যে নিবনুৱা সমস্যা আনএমপ্লয়মেণ্টটো আমাৰ কাৰণে এটা একদম ডাঙৰ সমস্যা হৈ গৈছে আৰু নিবনুৱা সমস্যাটোক ধৰক অটল বিহাৰী বাজপেয়ীয়ে কৈছিলে যে কাৰোবাক যদি কিবা এটা বিনামূলীয়াকৈ দিব লাগে সেইটো হৈছে শিক্ষা আৰু স্বাস্থ্য সমান্তৰালভাৱে কি হৈছে যে আমি মানুহবিলাক বৰ সৰুপা হৈ গৈছে এলেহুৱা হৈ গৈছে অকামিলা নিবনুৱা এই ধৰক আঁচনিবিলাক বিভিন্ন হিতাধিকাৰীৰ ৰাজনীতি খুব দীৰ্ঘকালীনভাৱে যদি চোৱা যায় জাতিটোৰ বাবে মই বৃহত্তৰ অসমীয়া জাতিটোৰ কথা কৈছোঁ এইটো অশনি সংকেত নহয়নে প্ৰথম আৰু এই সংকেতটোৰ পৰা বা এই সময়টোৰ পৰা পৰিত্ৰাণ পোৱাৰ আপোনালোক শিক্ষাৰ লগতো জড়িত নিবনুৱা সমস্যাটোৰ কথা যদি আহিছোঁ কি ধৰণে আমি আগুৱাই যাব পাৰি বা কি ধৰণৰ পৰিকল্পনা আছে আপোনাৰ মই আপোনাক ক'লোৱে প্ৰথম আমাৰ দুৰ্নীতিৰ বিৰুদ্ধে আনএমপ্লয়মেণ্টটো জড়িত আছে মই কৈ আছোঁ প্ৰথমটো হৈছে যে দুৰ্নীতিটো নাইকিয়া কৰিব লাগিব চৰকাৰৰ পৰা চৰকাৰী তন্ত্ৰটোৰ পৰা দ্বিতীয় কথাটো হৈছে আমাৰ যিটো নিজৰ দলীয় মজিয়াত যিটো আলোচনা হৈছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ লগতো কেইবাবাৰো আমি মত বিনিময় কৰিছোঁ আৰু তাতো এইখিনি কথা উত্থাপন হৈছে যে ডিব্ৰুগড় লোকসভাটোক লৈ আমাৰ পৰিকল্পনাটো নিবনুৱাটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ এটা হিন্দুস্তান লিভাৰৰ ইণ্ডাষ্ট্ৰী যিটো ডুমডুমাৰ সমীপত আছে আপুনিও নিশ্চয় লক্ষ্য কৰিছে ১০,০০০ আনএমপ্লয়মেণ্ট সমস্যা নাইকিয়া কৰিছে ১০,০০০ মানে ডাইৰেক্ট বা ইনডাইৰেক্ট লগ লগাই তো সেইটো কিন্তু চাহ বাগিচাৰ মাটিত আছিলে চাহ বাগিচাৰ লগত চুক্তি কৰি সেই ইণ্ডাষ্ট্ৰিয়েল জোন বনোৱা হ'ল আৰু তাত আজি ১০,০০০ নিবনুৱা সংস্থাপন পাই আছে যদি এটা ইণ্ডাষ্ট্ৰিয়ে তেনেকুৱাকৈ ১০,০০০ সংস্থাপন দিব পাৰে আমি ডিব্ৰুগড় লোকসভাত ১০টা বিধানসভা সমষ্টি আছে প্ৰতিটা সমষ্টিত যদি এটা এটাকৈ ইণ্ডাষ্ট্ৰিয়েল জোন বনাব পাৰিলোঁ হয় হিন্দুস্তান লিভাৰৰ দৰে এটা এটা ইণ্ডাষ্ট্ৰি আমি যদি তাত বহাব পাৰিলোঁ হয় ১ লাখ নিবনুৱাৰ সমস্যাৰ সমাধান হ'ব পাৰে তো সেইটোৰ কাৰণে সদিচ্ছা লাগিব চিন্তাধাৰা লাগিব ভিজন লাগিব কিন্তু সেইখিনি ভিজন আমাৰ আছে কেৱল ৰাইজে আমাক সেই সুবিধাটো দিব লাগিব ইয়াৰ কাৰণে কেৱল চেণ্ট্ৰেলত গভৰ্ণমেণ্ট বদলি হ'লে নহ'ব ষ্টেটতো হ'ব লাগিব যদি ৰাইজে আগন্তুক দিনত সেই সুবিধাটো দিয়ে এইটো আমাৰ এটা পৰিকল্পনাৰ এটা অংশ য'ত আমি কেৱল চৰকাৰীভাৱে আমি কেনেকৈ নিবনুৱা সংস্থাপন দিম সেই সমাধানটোৰ ওপৰত বহি থকা নাই কিন্তু তাৰ উপৰি ইণ্ডাষ্ট্ৰি বহাই মেলি আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ পৰিকল্পনা আছে সেইকাৰণে আমি য'তেই যাওঁ আমি তাতেই নিজৰ ভাষণ প্ৰসংগত এইখিনি কথা কওঁ আপুনি যদি 10টা বিধানসভাত ঘূৰে তাত আটাইতকৈ কম ইণ্ডাষ্ট্ৰি যদি দেখা পায় টিংখাং সমষ্টিত দেখা পাব বৰঞ্চ তাত এজন মন্ত্ৰী আছে তাত
আগতো মন্ত্ৰী আছে, আগতো আছে, এতিয়াও আছে। ৰাস্তা পদূলিও বেয়া, ৰাস্তা পদূলি প্ৰায়বোৰ সমষ্টিতে বেয়া বাৰু, কিন্তু তাত ইণ্ডাষ্ট্ৰী এটা বহুৱাৰ কাৰণে আজিলৈকে কোনো কিয় চিন্তা নকৰিলে? সেই সদিচ্ছাটো নাই যে নিবনুৱা সমস্যা অলপ সমাধান হওক। এই ডেকা ল'ৰা ছোৱালী যিবোৰে আজি অ'ত ত'ত দৌৰি ফুৰিছে, তেওঁলোকে এটা কৰ্মসংস্থাপন পাওক, সেই ক্ষেত্ৰত কোনো চিন্তা কৰাই নাই আজিলৈকে। কিন্তু আমাৰ চিন্তাটো হ'ল যে 10টা সমষ্টিত 10টা ইণ্ডাষ্ট্ৰিয়েল বেল্ট বনাম আমি, আৰু তাত ইণ্ডাষ্ট্ৰী মাটি 10,000কে আমি নিবনুৱা সংস্থাপন প্ৰতিটা সমষ্টিত কৰিম। মই এতিয়া অকণমান ৰাজনৈতিক দলৰ কথালৈ আহোঁ। ধৰক মই ইতিমধ্যে উল্লেখ কৰিছোঁ আপোনালোকৰ শীৰ্ষ নেতৃত্ব সকলো কাৰাবন্দী এতিয়া আজিৰ তাৰিখত। হয়তো আমি বেলেগ অৰবিন্দ কেজৰিৱাল বা অন্যান্য নেতাসকলক আপোনাৰ মাজত দেখা পালোহেঁতেন যদিও এতিয়া কেনেকুৱা ব্যৱস্থা লয় আপোনালোকে নাজানো। এতিয়া কেনেকুৱা হ'ব আপোনাৰ প্ৰচাৰ শৈলীটো? দিল্লীৰ পৰা কোনোবা ষ্টাৰ কেম্পেইনাৰ আহিবনে? কোন আহিব, কেনেকুৱা আহিব? আমাক ভগৱান সিং মান ডাঙৰীয়া তেখেতে আহিম বুলি ইতিমধ্যে ডেটো ফাইনেল হ'ল, কিন্তু আমি ৰাজহুৱা কৰা নাই। তাৰপৰা আমাৰ আতিশী মেডাম আহিব, দিলীপ পাণ্ডে ডাঙৰীয়া আহি গ'ল আৰু আহিব। তাৰপিছতে আমাৰ আৰু 2-এজন নেতাৰ ইতিমধ্যে কথা বতৰা চলি আছে, তেওঁলোকো আহিব। মুঠতে 5জনমান ৰাষ্ট্ৰীয় নেতা আমাৰ এই কেম্পেইনিঙত অংশগ্ৰহণ কৰিব। কিন্তু এইটো যদি মই আপোনাক ৰাঘৱ চদ্দা আহিব, যে এইসকল বাৰু আহিব, কিন্তু যিসকল আপোনাৰ কাৰাবন্দী হৈ আছে তেখেতসকলৰ অভাৱ আৰু প্ৰভাৱ, অভাৱটো আপুনি অনুভৱ কৰিব বা আপোনালোকৰ কেডাৰসকলে অনুভৱ কৰিব, কিন্তু প্ৰভাৱটো গোটেই অল অভাৰ ইণ্ডিয়াত নপৰিবনে? নিৰ্বাচনটোত ৰাইজটো সজাগ হয়। তেখেতক কি কাৰণে জেলত ভৰাব লগা হ'ল ৰাইজে নুবুজা নহয় ন। নিৰ্বাচন মডেল কোড অফ কণ্ডাক্ট লাগি যোৱাৰ পিছত তেখেতক এনেকুৱা এটা গোচৰত, যিটো গোচৰ আজি এতিয়ালৈকে ৰায়নাত দিয়াই নাই কোৰ্টে, তাৰ পিছত তেখেতক কিয় জেললৈ পঠিয়াব লগা হ'ল? অভিযুক্ত ৰাজসাক্ষী হৈছে সম্ভৱতঃ, আৰু এজনটো বিজেপি নেতা হৈ গ'ল। গতিকে ৰাইজে এইটোতো নুবুজা নহয়, বুজি পাইছে। মই ভাবোঁ এইখিনি আমাক সহায়হে কৰিব, কিন্তু তাৰ লগে লগে অভাৱটো আমি সদায় আমাৰ নেতাৰ লগত নাই, সেইটো অনুভৱ কৰি থাকোঁ। বহুত সময়ত আমি আৱেগিকো হওঁ, কিন্তু তথাপিও তেখেতলোকৰ অভাৱটো যাতে আমি পূৰণ কৰিব পাৰোঁ, দুগুণ উদ্যমেৰে আমি কাম কৰি আছোঁ। মই বেছি দীঘলীয়া নকৰোঁ, আপোনাৰো যথেষ্ট কাম আছে। মই শেষত এটা কথাই মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই গোটেই যিটো ধৰক ডিব্ৰুগড় সমষ্টি বুলিয়ে নহয় বা সৰ্বানন্দ সোণোৱালক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাইছে হেভিৱেইট কেণ্ডিডেট আপোনাৰ বিৰুদ্ধে, হয়। কিন্তু বিজেপি ধৰক এনেকুৱা ধৰণৰ এটা ৰাজনৈতিক দল, তেখেতসকলে কোনো কাৰণত লষ্ট হ'ব নোখোজে, হেৰুৱাব নোখোজে। যি কাৰণতে সম্ভৱতঃ ৰামেশ্বৰ তেলেকিয়াত টিকটৰ পৰা বঞ্চিত কৰি পেলাই সৰ্বানন্দ সোণোৱালক যুঁজত নমোৱা হৈছে। ইমান শক্তিমান এটা দল, তেখেতৰ কেডাৰো মেন পাৱাৰো যথেষ্ট বেছি। আপোনালোকৰ দলটোৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে নতুনকৈ সোমাইছে বা আহিব লগা হৈছে, সন্মুখত লুৰিণজ্যোতি গগৈও আছে। গতিকে তাৰপিছতো আপোনাক কিয় ভোট দিব? আপুনি মোক ক'ব নালাগে, ৰাইজক কওক শেষত। নহয়, আমি চব বিজেপি কিয় দিব নালাগে 10টা বছৰটো ৰাইজে দেখিলেই। গতিকে প্ৰথম কাৰণটো সেইটো হ'লেই। এতিয়া আম আদমি পাৰ্টি কিয় দিব লাগে? আমি উন্নয়নৰ ৰাজনীতি কৰোঁ, আমি দুৰ্নীতিমুক্ত চৰকাৰ চলাওঁ, সেইকাৰণে দিব লাগে। আমি স্কুল বনাম বুলি কওঁ, আমি হস্পিটেল বনাওঁ বুলি কওঁ, আমি ৰাস্তা বনাওঁ বুলি কওঁ, গতিকে সেইকাৰণে আমাক দিব লাগে। আজি শ্ৰমিকসকলে যদি মাটি পট্টা পোৱা নাই, বসুন্ধৰা 2 আঁচনিত গোটেই অসমত এজনো নাপালে, আমি সেই মাটি পট্টা দিম বুলি কওঁ। আমি শ্ৰমিকৰ মজুৰি কথাটো ক'বই লাগিব, যিমানেই অপ্ৰিয় হ'লেও সেইটোৱে সত্য। 250 টকাত আজি জীৱন যাপন কৰিবলগীয়া হৈছে তেওঁলোকৰ। গতিকে আমি কৈ আছোঁ যে আমাৰ নেতাই কৈ আছে যে 450 মিনিমাম মজুৰি পাব লাগে। তাৰ কাৰণে আমি ইণ্ডাষ্ট্ৰী বন্ধ কৰি নহয়, ইণ্ডাষ্ট্ৰীটোক ভালকৈ চলাই মেলি 450 টকা মজুৰি আমি দিব পাৰিম। সম্ভৱ নে? প্ৰেক্টিকেলি সম্ভৱ। যদি চৰকাৰে অৰুণোদয় আঁচনিৰ নামত পইচা মোকলাব পাৰে, শ্ৰমিকক অতিৰিক্ত মজুৰি যিটো প্ৰয়োজন আছে চৰকাৰে কিয় দিব নোৱাৰে? কেৱল ইণ্ডাষ্ট্ৰীয়ে দিব বুলি কথা নাই ন। ডক্টৰ হস্পিটেলত নাই, বাগানৰ হস্পিটেলত, গাঁৱৰ হস্পিটেলততো নাই বাৰু, বাগানৰ হস্পিটেলত যাওক, ডক্টৰ নাই। ডক্টৰ হস্পিটেলে নিদিলে বাৰু
চৰকাৰে কিয় দিয়া নাই তাততো চৰকাৰে দিব পাৰিলে হয় দৰৱ আপুনি হস্পিটেলত বিচাৰি যাওক এটাই দৰৱ পাব পেৰাচিটামল আৰু দৰৱ নাই গতিকে কিন্তু আমাৰ দিল্লী মডেল পাঞ্জাব মডেলত আমি 216টা দৰৱ বিনামূলীয়াকৈ দি আছোঁ এতিয়া আমি ইয়াতো সেইখিনি আনিম নহয় যিটো উপস্বাস্থ্য কেন্দ্ৰ আছে গৰু গোহালিত পৰিণত হৈছে একোৱেই নাই আম আদমি পাৰ্টি আহিলে উপস্বাস্থ্য কেন্দ্ৰটো এটা ভাল স্বাস্থ্য কেন্দ্ৰ হ'ব 3টাকে ডক্টৰ থাকিব এক্সৰে ফ্ৰী হ'ব আল্ট্ৰাচাউণ্ড ফ্ৰী হ'ব আৰু ডাঙৰ কথাটো হ'ল 216টা দৰৱ বিনামূলীয়াকৈ পাব ৰাইজে তো এই উন্নয়নৰ ৰাজনীতিৰ কথা পাতি আছোঁ আমিতো জাতিভেদৰ কথা নাই কোৱা কলা বগা কথা নাই পতা আমি হিন্দু মুছলমানৰ কথা নাই পতা গতিকে আমাক উন্নয়নৰ কাৰণে আম আদমি পাৰ্টিক আগুৱাই দিব লাগিব বাইদেউ শুনিছেতো কথাখিনি এতিয়া কথাখিনি আপোনাৰ সন্মুখত ৱৰ্ড দিছে কিন্তু গতিকে জিকা হোৱাটো মই আকৌ কৈছোঁ সেইটো ৰাইজে ৰায় দিব কিন্তু প্ৰথম পিছফালৰ পৰা ব্ৰেকডাউন মৰা মানুহ প্ৰথম আপুনি হ'ব লাগিব কিন্তু ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে ব্যস্ততাৰ মাজত সেয়া আছিল মনোজ ধানোৱাৰ ডিব্ৰুগড় সংসদীয় সমষ্টি 13 নম্বৰ সংসদীয় যিটো নম্বৰ সমষ্টি এবাৰ সকলোৰে দৃষ্টি তাত নিবদ্ধ হৈ আছে সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ মনোজ ধানোৱাৰ ভাৰ্চেছ লুৰিণজ্যোতি গগৈ গতিকে কোন জিকে কোন হাৰে সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব ডিব্ৰুগড় সংসদীয় সমষ্টিৰ জনতাই নিৰ্ধাৰণ কৰিব কিন্তু তেখেতে যিখিনি কথা ক'লে ৰাজনৈতিক গোটেই ধাৰাটোত যে এটা পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে মানে এটাৰ পৰিৱৰ্তনৰ কথা কোৱা নাই গোটেই বিষয়বস্তুটোৰ যে চিন্তাধাৰাৰ যে কিছু পৰিৱৰ্তনৰ অৱকাশ আছে সেয়া সকলোৱে স্বীকাৰ কৰিব গতিকে আমিও আশা কৰিম যদি তেখেতে কোৱাৰ দৰে ৰাইজে যদি তেখেতক সেইখিনি দায়িত্ব দিয়ে তেখেতে কোৱা কথাখিনি কাৰ্যত ৰূপায়ণ কৰিব আৰু অসমৰ বা ভাৰতবৰ্ষৰ বা দেশৰ হকে মানুহৰ হকে কাম কৰাৰ যিটো তেখেতৰ মানসিকতা আছে সেইটোত ৰাইজে আৰু অলপ আগবঢ়াই লৈ যাব সিদ্ধান্ত ৰাইজৰ নমস্কাৰ জনাইছোঁ পুনৰ এইখিনি সময় দিয়াৰ বাবে আৰু আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ